বিজ্ঞান শাখাত ধমধমাৰ 2 ছাত্ৰীৰ সাফল্য নলবাৰীৰ উত্তৰ অঞ্চলত অৱস্থিত ধমধমা সায়েন্স একাডেমীয়ে কালি ঘোষিত পৰীক্ষাৰ ফলাফলক লৈ আনন্দিত হৈ পৰিছে ভূপেন হাজৰিকা সায়েন্স একাডেমীৰ ফালৰ পৰা 27 জন ছাত্ৰ ছাত্ৰীয়ে এটো চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 27 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু ফলাফল ইতিমধ্যে জানিলে যে আসলতে খুব ভাল ফলাফল আমি ক'ব পাৰো উকুটাঠি ক'ব পাৰো যে নলবাৰীৰ উত্তৰ অঞ্চলত আসলতে বিজ্ঞান শাখাত এইটো এটা সাংঘাতিকভাৱে আমি উৎফুল্লিত হ'ব লগা মানে বিষয় যেটোত মানে 89% লৈ উত্তীৰ্ণ হৈছে একাডেমিখনৰ ছাত্ৰী দলিসা দাসে 88.6% নম্বৰ লৈ ডিষ্টিংশন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে মোৰ নাম শ্ৰী দলিসা দাস আজি ঘোষিত হাই সেকেন্ডাৰী পৰীক্ষাত মই বিজ্ঞান শাখাত 88.6% প্ৰথমে মই ডক্টৰ ভূপেন হাজৰিকা সায়েন্স একাডেমী ধমধমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰীগৰাকী অসমীয়াত 91 ইংৰাজীত 91 ৰসায়নত 90 পদাৰ্থ বিজ্ঞানত 87 গণিতত 84 জীৱ বিজ্ঞানত 80 নম্বৰ সহিতে মুঠ 443 নম্বৰ লাভ কৰিছে এফালে আনগৰাকী আতিকা পাৰবিনে 86.6% নম্বৰেৰে ডিষ্টিংশন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে নমস্কাৰ মোৰ নাম আতিকা পাৰবিন আজি ঘোষিত ফলাফলত বিজ্ঞান শাখাৰ পৰা মই 86.6% নম্বৰ পাবলৈ সক্ষম হৈছোঁ একাডেমিখনৰ পৰা 27 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিল ইয়াৰে 13 গৰাকীয়ে প্ৰথম বিভাগত আৰু 14 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হয় সায়েন্স একাডেমি এইবেলি আমাৰ হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা আমাৰ দুগৰাকী কীৰ্তিমান ছাত্ৰ দলিসা দাস আৰু আতিকা পাৰবিন তেওঁলোকে ডিষ্টিংশন মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি আমাৰ এই বিদ্যালয় কৰ্তৃপক্ষ আমি যথেষ্ট উৎফুল্লিত হৈছোঁ যে দলিসা দাসে 89% তেওঁ লাভ কৰিছে পৰীক্ষাত আৰু আতিকা পাৰবিনে তেওঁ 87% লাভ কৰিছে আৰু আমি এইকাৰণে উৎফুল্লিত যে আমাৰ এই বৃহত্তৰ ধমধমা অঞ্চলৰ নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ যিটো অঞ্চল এতিয়ালৈকে কোনো ল'ৰা ছোৱালী বাহিৰত যিবিলাক ল'ৰা ছোৱালী পঢ়িবলৈ গৈছে নগাঁও গৈছে গুৱাহাটী গৈছে পাঠশালা গৈছে নলবাৰী গৈছে এতিয়ালৈকে কোনেও কিন্তু ইমানখিনি নম্বৰ পোৱা নাই কাৰণ 89 বা 87% এতিয়ালৈকে কোনো ছাত্ৰ ছাত্ৰী লাভ কৰা নাই এই বিজ্ঞানত ছায়েন্সত আৰু বিশেষকৈ ছায়েন্স ষ্ট্ৰীমত আৰু সেইকাৰণে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে তেওঁলোকে আৰু আগবাঢ়ি যাওক ছাত্ৰী দুগৰাকীৰ এনে ফলাফলৰ পিছতে একাডেমিক কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সমৰ্থনা জনায় সায়েন্স পঢ়িবলৈ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ এইটোই যে আচলতে সায়েন্সত ভয় কৰিবলগীয়া একো নাই আমাৰ ক্লাছ 10ৰ পাছৰ বিজ্ঞানৰ আৰু অংকৰ যিখিনি নেকি কোৰ্চ সেইখিনিয়ে হ'ল মানে হায়াৰ সেকেন্ডাৰী সায়েন্স গতিকে 9-10 যেনেকুৱা কোৰ্চ তাৰে পৰৱৰ্তী হেৰিটোৱে হ'ল তাৰমানে এই মানে হায়াৰ সেকেন্ডাৰী কোৰ্চ গতিকে আমাৰ বহুতে ভয় কৰে যে বিজ্ঞান বহুত টান নেকি আৰু বিজ্ঞান পঢ়িলে বহুত টকা পইচাৰ মানে খৰচ হয় নেকি আমি দেখুৱাই দিলোঁ এই সায়েন্স কলেজৰ পৰা আমাৰ একেবাৰে আপোনালোকে বিশ্বাস কৰক আমাৰ ইয়াত ৰিক্সাৱালাৰ ল'ৰা ছোৱালীও মানে কি কৰিছে ইয়াত সায়েন্স পঢ়ি এতিয়া BSc পাছ কৰি তেওঁলোকে তাৰমানে নিজৰ কৰ্মস্থানত মানে অৱতীৰ্ণ হ'ব পাৰিছে সেইকাৰণে আমাৰ ইয়াত তাৰমানে ঘৰত ভাত খাই আহি পেলাই ইয়াত মানে পঢ়া শুনা কৰে কোনো খৰচ নাই আপোনালোকে যদি অংক কৰি চাই দেখা পাব যে বাহিৰত পঢ়া ল'ৰা ছোৱালী এজনৰ যিখিনি নেকি থকা খৰচ ৰুম খৰচ সেই ৰুম খৰচটোৰ গোটেই 1 বছৰৰ ৰুম খৰচটোত আমাৰ এই গোটেই কোৰ্চটো এওঁলোকে এটা সকলো ধৰণৰ মানে খৰচ মানে মানে হেৰি কৰি দিব পাৰে মানে পঢ়ি পেলাই মানে উত্তীৰ্ণ হৈ যাব পাৰে এনেকুৱা বহুত হৈছে আনকি আমাৰ এনেকুৱা হৈছে কি 10-12 হাজাৰ টকাটো গোটেই কোৰ্চটো মানে মানে হেৰি পঢ়ি পেলাই তেওঁলোকে ইয়াৰ পৰা মানে উচ্চ মানে শিক্ষাৰ কাৰণে আগবাঢ়ি যোৱাটো আমি দেখিছোঁ গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এইটো যে এই পিছপৰা অঞ্চলটোত আমাৰ যদি দুখীয়া ছাত্ৰ ছাত্ৰীসকলে আছে বা আমাৰ যি বিজ্ঞান পঢ়িবলৈ ভয় কৰে আমাৰ বহুত গাৰ্জেনে এই কথাটো ভাবে যে আমি কেনেকৈ পঢ়াম আমি দুখীয়া মানুহ গতিকে এই দুখীয়া মানুহে আমি কেনেকুৱাকৈ ইমান টকা পইচা খৰচ কৰিম কিন্তু আমি দেখুৱাই দিলোঁ আচলতে চাওক যে আপোনালোকে মাত্ৰ আমি ইয়াত এনেকুৱা ল'ৰা ছোৱালী আছে যে আমি মানে সম্পূৰ্ণ ফ্ৰী দি পেলাইও আমি ল'ৰা ছোৱালীক পঢ়াইছোঁ
গতিকে এই কথাখিনিৰ পৰা প্ৰতীয়মান হৈছে আৰু এতিয়া আমাৰ বহুত ল'ৰা ছোৱালীয়ে বহুত দুখীয়া ঘৰৰ মানুহে এইটো উপলব্ধি কৰিছে হয় যে যদি আমি ইচ্ছা কৰোঁ তেনেহ'লে আমাৰ ল'ৰা ছোৱালীখিনিক ছায়েন্স একাডেমীত আমি পঢ়াব পাৰোঁ আৰু খৰচৰ কাৰণে কোনো ভয় কৰিবলগীয়া নাই আৰু এই কোৰ্চটোও টান নহয় আচলতে ই মাত্ৰ আমাৰ মানে এটা ইচ্ছাৰ কথা গতিকে আমি এইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াত মানে পঢ়াৰ কাৰণে আমি সুবিধা কৰি দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ